যিখন পেমেণ্ট ৰিচিপ্ট থাকে সেইখন অহাতে বহুত দেৰি হৈ যায় চ' এইটো ভুল তোমালোকে কেতিয়াও নকৰিবা ভিডিঅ'টো যিখিনি ষ্টুডেণ্টে এতিয়ালৈ চাই আছা তোমালোকৰ এইটো প্ৰব্লেম নহয় যে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিলে এপ্লিকেশ্যন ফৰ্মেই নাই তেনেকুৱা প্ৰব্লেম তোমালোকৰ লগত মই হ'ব নিদিওঁ ভালদৰে তোমালোকে চাই থকা ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ তো হেল্ল' এভৰিৱান আই হোপ তোমালোক সকলোৰে প্ৰিপেৰেশ্যন ভালদৰে চলি আছে চ' যিহেতু তোমালোকৰ মাজৰ বহুখিনি ষ্টুডেণ্টে গমে পোৱা আজিৰ পৰা তোমালোকৰ আছাম CW ফৰ ইঞ্জিনিয়াৰিঙৰ বাবে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব চ' আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে অনলাইন এপ্লাই ক'ত কেনেকুৱা ধৰণৰ কৰিব লাগিব গোটেইখিনি বস্তু কৈ দিয়া যাব ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো এটা পাৰ্ট মিছ কৰিলেও তোমালোকে ইন ফিউচাৰ এডমিশ্যন পোৱাতে বহুখিনি প্ৰব্লেম ফেচ কৰিব পাৰা চ' ডিটেইলি কম ভিডিঅ'টো দীঘল হ'ব কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে ইন ডেপথ বস্তুখিনি কোৱা যাব লাইক ফটো চাইজ কি লাগিব এপ্লিকেশ্যন প্ৰচেছ কেনেকুৱা হ'ব পে'মেণ্ট কেনেকুৱা ধৰণৰ কৰিব লাগিব গোটেইখিনি চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা ষ্টেপ বাই ষ্টেপ মই গোটেইখিনি কৈ দিম ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে তোমালোকক পোনপ্ৰথমতে মই অকণমান আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি আণ্ডাৰত হোৱা 2024 বৰ্ষৰ অনলাইন এপ্লাই ষ্টাৰ্টিং ডেট এণ্ডিং ডেট গোটেইখিনি কৈ দিওঁ ৰিগাৰ্ডিং ইঞ্জিনিয়াৰিং চ' ইয়াতে তোমালোকে চাব পাৰা এই নটিছখন অফিচিয়েলি আষ্টুৰ ফালৰ পৰা প্ৰকাশ কৰিছে ইয়াতে তোমালোকৰ সুবিধাৰ্থে মই বস্তুখিনি দেখুৱাই দিওঁ ভালদৰে চাই লোৱা চ' ইয়াতে তোমালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 2024 বৰ্ষৰ মাৰ্চ মাহৰ 14 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা এই ভিডিঅ'টো মই যেতিয়া বনাই আছোঁ বৰ্তমান সময়ত অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে ইয়াতে চাব পাৰা মাৰ্চ মাহৰ 14 তাৰিখ আৰু অনলাইন এপ্লাই শেষ হ'ব তোমালোকৰ এপ্ৰিল মাহৰ 3 তাৰিখ চ' অলমষ্ট তোমালোকৰ হাতত 20 দিন সময় থাকিব এই 20 দিনৰ ভিতৰত তোমালোকে নিজৰ অনলাইন এপ্লাইটো ভালদৰে কৰিব লাগিব একো ভুল নকৰিবা কিবা এটা সৰু ভুল কৰিলে ইন ফিউচাৰ কিন্তু এডিটো কৰিব নোৱাৰা বা তোমালোকে অৰ্থাৎ বেলেগ একো অপশ্যন নাই চ' ভালদৰে চাই এপ্লাই কৰিবা চ' তাৰে পিছত এক্সাম হোৱাৰ প্ৰায় 15 দিন আগতে তোমালোকৰ আষ্টুৰ ফালৰ পৰা বা আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ ফালৰ পৰা অফিচিয়েলি এডমিট কাৰ্ডখিনি ৰিলিজ কৰিব এক্সাম হ'ব জুন মাহৰ 2 তাৰিখে সময় খুব কম আছে লিমিটেড টাইম আছে যিখিনি ষ্টুডেণ্টে এইখিনি সময়ত ভালদৰে ইমপ্লিমেণ্ট কৰি নিজৰ জাৰ্নিটো ফ'ল' কৰা বা তোমালোকে ভালদৰে পঢ়া দেন তোমালোকে ভাল এখন ষ্টেট গভৰ্ণমেণ্ট মেডিকেল ইঞ্জিনিয়াৰিং কলেজত লাইক তোমালোকৰ AEC বা JEC তেনেকুৱা ধৰণৰ কলেজ এখনত ছিট পাই যাবা নেক্সট আছে এক্সামৰ টাইমিং 2024 বৰ্ষৰ জুন মাহৰ 2 তাৰিখে অলমষ্ট মৰ্ণিং টাইম বুলি ক'ব পাৰা বা 11 বজাৰ পৰা আৰম্ভ কৰি আবেলি প্ৰায় 2 বজালৈ এইখিনি টাইমৰ ভিতৰত তোমালোকৰ অনলাইন এক্সাম হৈ যাব তো তাৰে পিছত ৰিজাল্ট ডিক্লেয়াৰ কৰিব অলমষ্ট তোমালোকৰ জুন মাহৰ 10 পৰা 12 তাৰিখৰ ভিতৰত চ' এইখিনি আছিল টাইমৰ চিডিউল বাকী তোমালোকৰ মাৰ্কিং পেটাৰ্ণ বা গোটেইখিনি বস্তু ইয়াতে দিয়াই আছে সেইখিনি তোমালোকে নিজে এবাৰ ভালদৰে চাই ল'লেও গম পাবা আদাৰৱাইজ মই তোমালোক সকলোৰে সুবিধাৰ্থে আকৌ এবাৰ কৈ দিছোঁ ইয়াতে তোমালোকে চাব পাৰা মাৰ্কিঙত কি আছে তো তোমালোকৰ ছাবজেক্ট আছে তিনিটা মেথামেটিক্স ফিজিক্স আৰু কেমেষ্ট্ৰি টোটেল আহিব তোমালোকৰ 120 কুৱেশ্যন পাৰ ছাবজেক্ট আহিব 40 কুৱেশ্যনকৈ আৰু তোমালোকৰ টোটেল ইয়াতে চাব পাৰা 4 মাৰ্কছ উইল বি অৰ্থাৎ পাৰ কুৱেশ্যন তোমালোকে 1 মাৰ্ক কৈ থাকিব আৰু এভৰি যিটো তোমালোকৰ ৰং কুৱেশ্যন সেই ৰং কুৱেশ্যনটোৰ ওপৰত 1 মাৰ্কটো কাটিব আৰু বাকী অনলাইন এপ্লাইটো ক'ত কেনেকুৱা ধৰণৰ কৰিব লাগে এইখিনি মই কৈ দিম আৰু যিখিনি ষ্টুডেণ্টে বৰ্তমানলৈ আমাৰ ক্ৰেছ কোৰ্চ এতিয়ালৈ এনৰোল কৰা নাই মেক চিয়ৰ তোমালোক সকলোৱে আমাৰ ক্ৰেছ কোৰ্চটো এনৰোলমেণ্ট কৰি ল'বা আমাৰ ক্ৰেছ কোৰ্চৰ ভিতৰত অলৰেডি তোমালোকক গোটেইখিনি বস্তু শিকাই থকা হৈছে লাইক কেনেকুৱা ধৰণে দেখুওৱা বা শিকাই থকা হৈছে বা কেনেকুৱা ধৰণে ক'ত ক্লাছ হৈ আছে গোটেইখিনি বস্তু এবাৰ তোমালোকৰ বাবে মই ডিটেইলি কৈ দিওঁ চ' ইয়াতে মই যদি আমাৰ এপটো লগ ইন কৰোঁ দেন তোমালোকে গম পাই যাবা আৰু ইয়াতে তোমালোকে চাব পাৰা যিটো তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব সেইটো আষ্টুৰ অফিচিয়েল সাইটত গৈ তোমালোকে নিজে কৰিব পাৰিবা আৰু নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিবা গোটেইখিনি বস্তু মই লেপটপত দেখুৱাই দিম কিন্তু লেপটপৰ দৰে মোবাইলতে সেমেই হ'ব একো ডিফাৰেন্ট নোপোৱা চ' ইয়াতে তোমালোকে চাব পাৰা ইয়াতে যদি মই তোমালোকক দেখুৱাই দিওঁ আমাৰ টোটেলি 4টা কোৰ্চ আছে এই 4টা কোৰ্চৰ ভিতৰত তোমালোকে ইয়াতে চাব পাৰা ফাৰ্ষ্টলি আহিব AAU CET এক্সামৰ বাবে নেক্সট আহিব আছাম CW ফৰ ইঞ্জিনিয়াৰিং এণ্ড CITৰ বাবে চ' যিহেতু এইটো ভিডিঅ' CIT এণ্ড ইঞ্জিনিয়াৰিঙৰ বাবে হয় চ' তোমালোকৰ মাজৰ যিখিনি ষ্টুডেণ্টে ইঞ্জিনিয়াৰিঙৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তোমালোকে এই ক্ৰেছ কোৰ্চটো এনৰোলমেণ্ট কৰিব পাৰা এই ক্ৰেছ কোৰ্চৰ ভিতৰত তোমালোকৰ ক্লাছ 11 এণ্ড 12 বোথ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি উইথ ইংলিছ 4টা ছাবজেক্ট পঢ়োৱা যাব ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামত তো তোমালোকে ভাবিব পাৰা প্ৰত্যেকটো চেপ্টাৰৰ পৰা কি কুৱেশ্যন আহিব পাৰে সেইখিনি ডিছকাছ কৰা যাব ফাৰ্ষ্টলি সেই চেপ্টাৰটো বুজোৱা যাব তাৰে পিছত সেই চেপ্টাৰৰ পৰা কি কুৱেশ্যন আহিব পাৰে সেইখিনি বস্তু দিয়া যাব আৰু এই গোটেই কোৰ্চটোত যিখিনি ষ্টুডেণ্টে তোমালোকক পঢ়াই আছে বা যিখিনি ফেকাল্টি তোমালোকক পঢ়াই আছে তেওঁলোকে নিজে বৰ্তমান সময়ত AEC বা JECৰ দৰে টপ লেভেল কলেজত টপ ব্ৰাঞ্চত পঢ়ি আছে আৰু এই কোৰ্চৰ ভিতৰত তোমালোকৰ কি থাকিব অলপমান ওভাৰভিউ মই তোমালোকক সকলোৰে সুবিধাতে দি দিওঁ ইয়াতে থাকিব লাইভ ক্লাছেছ থাকিব প্ৰত্যেকটো চেপ্টাৰত PDF নোটছ দিয়া যাব উইকলি টেষ্ট হ'ব ৰেকৰ্ডেড ক্লাছেছ থাকিব কুইজেছ হ'ব টাইম টু টাইম আমাৰ ফালৰ পৰা টেষ্ট সিৰিজ দিয়া যাব ডাউট সলভিং সেশন থাকিব লগতে আমাৰ WhatsApp গ্ৰুপৰ সাপোৰ্ট পাবা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ ডিসকাস কৰা যাব আৰু কোৰ্সৰ ডিউৰেশ্যন তোমালোকৰ 2024 লৈ থাকিব টাইম টু টাইম মক টেষ্ট থাকিব আৰু প্ৰত্যেকটো চেপ্টাৰতে আমাৰ ষ্টাডি মেটেৰিয়েল শ্বেয়াৰ কৰা যাব সো এনেকুৱা ধৰণে তোমালোকক এটা নেক্সট লেভেল গাইডেন্স পাবা যিখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰোলমেণ্ট কৰা নাই মেক চিয়ৰ তোমালোক সকলোৱে এনৰোলমেণ্ট কৰি ল'বা কাৰণ এই কোৰ্সৰ জৰিয়তে
জৰিয়তে লাষ্ট ইয়াৰ বহুখিনি ষ্টুডেণ্টে চিট পাইছিল কিন্তু লাষ্ট ইয়াৰ আমাৰ এপ নাছিল আমি অৰ্থাৎ বেলেগ প্লেটফৰ্মত কৰিছিলোঁ বাট এইবাৰ তোমালোকে চাব পাৰা আৰু টাইম টেবুলখনো তোমালোক সকলোৰে ভিডিঅ'তে কৈ দিওঁ টাইম টেবুলখন ক'ত কেতিয়া কেনেকুৱা ধৰণে ক্লাছ হ'ব যাতে তোমালোকে এইখিনি বস্তু গম পাই যোৱা চ' ইয়াতে চাব পাৰা এইখন আছে আছাম CEE ফৰ ইঞ্জিনিয়াৰিং এণ্ড CITৰ ক্লাছ ৰুটিন আমাৰ ক্ৰেছ কৰ্চৰ চ' মানডে তোমালোকৰ 3টা ক্লাছেছ থাকিব কেমিষ্ট্ৰি ফিজিক্স মেথামেটিক্স তোমালোকৰ মংগলবাৰে থাকিব কেমিষ্ট্ৰি এণ্ড ফিজিক্স বুধবাৰে থাকিব 3টা এনেকুৱা ধৰণে চাব পাৰা চ' ৰেগুলাৰ ক্লাছেছ চলি আছে অলৰেডি বহুখিনি ষ্টুডেণ্টে এনৰলমেণ্ট কৰিছে যিখিনি এতিয়ালৈ এনৰলমেণ্ট কৰা নাই মেক শ্যোৰ এনৰল কৰি ল'বা ক্ৰেছ কোৰ্ছ এনৰলমেণ্টৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া যাব ফাৰ্ষ্ট লিংক হ'ব লিংকটোত ক্লিক কৰিবা এপটো ইনষ্টল কৰিবা তাৰে পিছত তোমালোকে তাতে কোৰ্ছটো এনৰলমেণ্ট কৰি ল'বা আৰু যিখিনি ষ্টুডেণ্টে এনৰলমেণ্ট কৰা নাই তেওঁলোকে কিন্তু বহুখিনি বস্তু মিছ কৰি আছা ইন ফিউচাৰ তোমালোকে এইটো নিজে ৰিয়েলাইজ কৰিবা যে হয় এইটো বস্তু ভুল কৰিলোঁ চ' এতিয়া আমি বেলেগ কথাবিলাক বাদ দি এতিয়া ডাইৰেক্টলি অনলাইন এপ্লাই কেনেকুৱা ধৰণে কৰিব পাৰি সেইখিনি বস্তু ক'লোঁ এতিয়ালৈ আমি ভিডিঅ'টোৰ জৰিয়তে অনলাইন এপ্লাই কেতিয়া হ'ব এক্সাম কেতিয়া হ'ব শেষ কেতিয়া হ'ব গোটেইখিনি বস্তু ডিছকাছ কৰিলোঁ নেক্সট আহিব যে আমাৰ অনলাইন এপ্লাই কেনেকুৱা ধৰণে কৰিব লাগিব চ' অনলাইন এপ্লাই কৰাৰ বাবে তোমালোক সকলোৰে অৰ্থাৎ গুগলত গৈ টাইপ কৰিবা আষ্টু বুলি টাইপ কৰাৰ লগে লগে এনেকুৱা ধৰণে আহিব astu.ac.in এই লিংকটোত যাবা লিংকটোত যোৱাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ আহিব যিটো পেজত তোমালোকে অৰ্থাৎ আহিব লাগিব আৰু এই পেজটোত তোমালোকে চাব পাৰা CEE 2024 ইয়াতে তোমালোকক মই হাইলাইট কৰি দিছোঁ CEE 2024 অনলাইন এপ্লিকেশ্যন সাবমিটেশ্যন ক্লিক হিয়াৰ চ' যেতিয়া তোমালোকে এই লিংকটোত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকে নেক্সট এটা পেজলৈ ৰিডাইৰেক্ট হ'বা যিটো পেজত তোমালোকক মই বাকী বস্তুখিনি ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাই দিম ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব ৰিজন এটাই যে বহুখিনি বস্তু থাকে অৰ্থাৎ অনলাইন এপ্লাই মানুহে ভাবে যে লগে লগে হৈ যায় বাট তেনেকুৱা নহয় বহুতখিনি বস্তু থাকে চ' ইয়াতে তোমালোকে চাব পাৰা ইয়াতে তোমালোকে যেতিয়া অৰ্থাৎ মই কোৱা ধৰণে আহিবা দেন তোমালোকে তাৰে পিছত এনেকুৱা এটা পেজত আহিবা যিটো পেজত পোনপ্ৰথমতে তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব চ' ৰেজিষ্টাৰ নাও বাটনটোত ক্লিক কৰাৰ আগে আকৌ এবাৰ তোমালোকক মই দেখুৱাই দিছোঁ ৰেজিষ্টাৰ নাও বাটনটোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এইটো পেজ আহিব এই পেজটোত তোমালোকে ইয়াতে চাব পাৰা পোনপ্ৰথমতে আহিব ৰেজিষ্টাৰ নাও চ' ৰেজিষ্টাৰ নাওত তোমালোকে পোনপ্ৰথমতে যিটো ৰেজিষ্টাৰ নাও আছে এই ৰেজিষ্টাৰ নাও আইকনটোত তোমালোকে পোনপ্ৰথমতে ক্লিক কৰিব লাগিব চ' ইয়াতে তোমালোকে ৰেজিষ্টাৰ নাও বাটনটোত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এই ফৰ্মখন আহিব এই ফৰ্মখনত পোনপ্ৰথমতে তোমালোকৰ নিজৰ নাম ফিল কৰিব লাগিব এইখিনি মই বস্তু তোমালোকক আকৌবাৰ ভালদৰে কৈ দিওঁ পোনপ্ৰথমতে তোমালোকে নিজৰ নাম ফিল কৰিব লাগিব যিটো মেট্ৰিকৰ চাৰ্টিফিকেটৰ মতে হ'ব তাৰে পিছত এটা এক্টিভ মোবাইল নাম্বাৰ দিবা কাৰণ এই মোবাইল নাম্বাৰটোত ইন ফিউচাৰ OTP আহিব এটা এক্টিভ ইমেইল ID দিবা যিটো তোমালোকক ইন ফিউচাৰ প্ৰয়োজন হ'ব তাৰে পিছত এটা পাছৱৰ্ড দিবা যিটো পাছৱৰ্ডৰ লেন্থ মিনিমাম 8 কেৰেক্টাৰ হ'ব আৰু সেই পাছৱৰ্ডটোৰ ভিতৰত এলফাবেট থাকিব লাগিব লগতে তোমালোকৰ নাম্বাৰছো থাকিব লাগিব কেনেকুৱা ধৰণে ক্ৰিয়েট কৰিব লাগে এইটো কৈ দিম তাৰে পিছত কনফাৰ্ম পাছৱৰ্ডটো তোমালোকে ক্লিক কৰিবা লগে লগে তোমালোকৰ তাৰে পিছত ৰেজিষ্টাৰ বাটনটো ক্লিক কৰিলে হৈ যাব চ' এইখিনি মই পোনপ্ৰথমতে ফিল কৰি লওঁ তাৰে পিছত আমি নেক্সট পেজত লগ পাম চ' এইখিনিলৈ মই পোনপ্ৰথমতে ফিল আপ কৰি ল'লোঁ ইয়াতে চাব পাৰা বহুতে পাছৱৰ্ডটো ফিল কৰাতে প্ৰব্লেম ফেচ কৰিব পাৰা চ' তোমালোকৰ বাবে মই পাছৱৰ্ডৰ ষ্ট্ৰাকচাৰটো কৈ দিওঁ চ' পাছৱৰ্ড তোমালোকে এনেকুৱা ধৰণে ৰাখিব পাৰা যে অৰ্থাৎ ASSAM@gmail.com এনেকুৱা ধৰণে ৰাখিব পাৰা এইটো ষ্ট্ৰাকচাৰত যদি তোমালোকে পাছৱৰ্ডটো দিয়া দেন তোমালোকৰ পাছৱৰ্ডটো অৰ্থাৎ একচেপ্ট হৈ যাব একো ইছ্যু নাথাকে চ' ইয়াতে চিম্পলি তোমালোকে যেতিয়া তোমালোকে এইখিনি বস্তু ফিল কৰিবা ফিল কৰাৰ লগে লগে তোমালোকে ইয়াতে ৰেজিষ্টাৰ নাও যিটো বাটন আছে ৰেজিষ্টাৰ নাও বাটনটোত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা এনেকুৱা ধৰণে আহিব ইয়ৰ এপ্লিকেশ্যন ID নাম্বাৰ ইজ 24 এনেকুৱা ধৰণে আহিব আৰু ইয়ৰ লগইন সাকসেসফুলি এনেকুৱা ধৰণে আহিব যিটো এপ্লিকেশ্যন নাম্বাৰ ইয়াতে তোমালোকৰ সন্মুখত শ্ব' হৈ থাকিব মই তোমালোকক দেখুৱাই দিওঁ যিটো এপ্লিকেশ্যন নাম্বাৰ তোমালোকৰ সন্মুখত ইয়াতে শ্ব' হৈ থাকিব এই এপ্লিকেশ্যন নাম্বাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিবা বা অথবা নোটপেডত ৰাখি থৈ দিবা কাৰণ এইটো ইন ফিউচাৰ তোমালোকক প্ৰয়োজন হ'ব চ' ইয়াতে মই যিটো এপ্লিকেশ্যন নাম্বাৰ আছে এপ্লিকেশ্যন নাম্বাৰটো সিম্পলি মই কপি কৰি মই যিটো মোৰ নোটপেড আছে লেপটপৰ সেই নোটপেডত থৈ দিম চ' ইয়াতে চাব পাৰা নোটপেডত মই থৈ দিলোঁ চ' এইখিনি কৰাৰ পিছত নেক্সট মই অ'কে বাটনটো ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে মোৰ সন্মুখত লগইন পেজটো আহিব এই লগইন পেজৰ ভিতৰত তোমালোকে চাব পাৰা মই ইয়াতে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব লাগিব এপ্লিকেশ্যন নাম্বাৰ যিটো আছে এইটো মই পেষ্ট কৰি দিলোঁ আৰু ইয়াতে সিম্পলি লগইন বাটনটোত ক্লিক কৰি দিলোঁ লগইন বাটনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে তোমালোকৰ সন্মুখত অপশ্যন আহিব যে ইয়াতে চাব পাৰা তোমালোকে
ইউ আৰ ছাকচেছফুলি লগইন অৰ্থাৎ মোৰ লগইন হৈ গৈছে মই এতিয়া অৰ্থাৎ বাকি যিখিনি প্ৰচেছ আছে সেইখিনি কৰিব পাৰোঁ বাকি প্ৰচেছখিনি কৰাৰ বাবে তোমালোকে ইয়াতে ওকে বাটনটো ক্লিক কৰি দিবা দেন তোমালোকৰ সন্মুখত যিটো অৰ্থাৎ নেক্সট এপ্লিকেশ্যন ফৰ্ম আছে এইটো আহিব আমি এতিয়ালৈ যিখিনি বস্তু কৰিলোঁ এইখিনি হৈছে ৰেজিষ্ট্ৰেশ্যনৰ পিছত এপ্লিকেশ্যন আহিব তাৰে পিছত অনলাইন পে'মেণ্ট হ'ব তাৰে পিছতে এপ্লিকেশ্যন ফৰ্মখন এক্সেপ্ট হ'ব চ' এইটো প্ৰচেছ থাকে কমপ্লিটলি চ' ইয়াতে তোমালোকে চাব পাৰা ইয়াতে মই যিহেতু মোৰ অলৰেডি হৈ গ'ল লগইন দেন মই ইয়াতে তোমালোকক দেখুৱাই দিওঁ ইয়াতে মই ওকে বাটনটোত ক্লিক কৰি দিম মই তোমালোকক যেনেকুৱা ধৰণে কৈছোঁ সেম প্ৰচেছটো ফ'ল' কৰিবা তোমালোকে ইজিলি নিজৰ মোবাইলতে অনলাইন এপ্লাই কৰিব পাৰিবা চ' ইয়াতে তোমালোকক দেখিবলৈ পাইছে এপ্লিকেশ্যন নাম্বাৰ আহি গ'ল তাৰপিছত কেণ্ডিডেট নেম আহি গ'ল ইমেইল আহি গ'ল লগতে মোবাইল নাম্বাৰ আহি গ'ল তো ইয়াতে তোমালোকে চাব পাৰা নোট দি অনলাইন পে'মেণ্ট অপশ্যন মই দেখুৱাই দিছোঁ দি অনলাইন পে'মেণ্ট অপশ্যন উইল বি এভেইলেবল ইন দ্য লগইন পৰ্টেল আফটাৰ ছাবমিটিং দ্য অনলাইন ফৰ্ম চ' পোনপ্ৰথমতে তোমালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ইয়াতে পে'মেণ্ট ষ্টেটাছ পেণ্ডিং দেখুৱাই আছে বহুতে এইটো ভুল কনচেপ্টত থাকে যে পে'মেণ্টটো কৰিলেও লগে লগে একচেপ্ট হ'ব তেনেকুৱা নহয় পে'মেণ্টটো কৰাৰ উইদিন 24 to 48 আৱাৰৰ ভিতৰত বা কেতিয়াবা 72 আৱাৰলৈকে তেতিয়াহে তোমালোকৰ এপ্ৰুভ হ'ব তোমালোকে হতাশ হ'ব নালাগে যিবিলাকৰ মোবাইলত পে'মেণ্টটো কাট খাইছে তোমালোকৰ এপ্ৰুভ হৈয়ে যাব টেনশ্যন ল'ব নালাগে আৰু ইয়াতে তোমালোকে চাব পাৰা ইয়াতে যদিহে মই তোমালোকক দেখুৱাই দিওঁ তোমালোকে ইয়াতে যদিহে ভালদৰে লক্ষ্য কৰা গম পাবা ইয়াতে তোমালোকৰ প্ৰায় বাও চাইডে তিনিটা সেকশন আছে হোম সেকশন হৈছে এইটো তাৰে পিছত আছে এপ্লিকেশ্যন ফৰ্ম তাৰে পিছত লগ আউট চ' এতিয়া যিমানখিনি ষ্টুডেণ্টে এইটো ষ্টেজলৈ আহা তাৰে পিছত তোমালোকে নেক্সট কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মখন ফিল আপ চ' এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ বাবে ইয়াতে তোমালোকৰ সন্মুখত যিটো অপশ্যন আছে এপ্লিকেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এই পেজটো আহিব এই পেজত তোমালোকৰ গোটেইখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে ফটো চাইজ কি আছে কি নাই বা গোটেইখিনি চ' এইখিনি তোমালোকে নিজে এবাৰ চাই ল'বা আৰু মই এইখিনি যিহেতু মই প্ৰত্যেক বছৰে ভিডিঅ' বনাই আহিছোঁ চ' এইখিনি মই চাব লগাটো ইমান এটা প্ৰয়োজনীয় নহয় অলৰেডি ইয়াতে কি বস্তু দিয়া আছে জানোৱেই মই চ' ইয়াৰ পিছত নেক্সট বাটনটো ক্লিক কৰি দিবা ইয়াতে তোমালোকে নেক্সট যিটো বাটন দেখিবলৈ পাইছা নেক্সট বাটনটো ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এই এপ্লিকেশ্যন ফৰ্মখন ফিল হ'ব এটা বস্তু তোমালোকক মই কৈ দিছোঁ যিমানখিনি ষ্টুডেণ্টে ভিডিঅ'টো এতিয়ালৈ চাই আছা এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ ক্ষেত্ৰত একো মানে ভুল নকৰিবা যদি কিবা এটা সিঙ্গেল মিষ্টেক হৈ যায় সেই মিষ্টেকটো তোমালোকে কেতিয়াও এডিট কৰিব নোৱাৰা চ' যিমান পাৰা সিমান শুদ্ধকৈ প্ৰপাৰলি এপ্লিকেশ্যন ফৰ্মখন ফিল কৰিব ট্ৰাই কৰিবা মই যিখন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি দি আছোঁ এই ষ্টুডেণ্টজনৰ ডেমোটো লৈ তোমালোকে আগবাঢ়িব পাৰা আৰু মই যিখিনি প্ৰচেছ কৰি আছোঁ সেম প্ৰচেছখিনি তোমালোকে নিজৰ মোবাইলতো ইমপ্লিমেণ্ট কৰিব পাৰা তো এনেকুৱা ধৰণে হ'লেও কথা নাই আৰু এইখিনিতে আৰু এটা বস্তু কৈ দিওঁ বহুখিনি ষ্টুডেণ্টে কৈ থাকে যে আমাৰ ক্লাছেছবোৰ ক'ত কেনেকুৱা ধৰণে হৈ আছে চ' তোমালোক সকলোৰে বিদ্যাৰ্থী ক্লাছেছটোত ইয়াতে চাব পাৰা আমাৰ ফাৰ্ষ্টলি আছে কোৰ্ছ ইন্ট্ৰডাকশ্যন তাৰে পিছত আমাৰ ইয়াতে ফল্ডাৰ ৱাইজ আছে মেথামেটিক্সৰ ক্লাছেছ চলি আছে মেথামেটিক্স ক্লাছ 1 ক্লাছ 10 এনেকুৱা ধৰণে চলি আছে লগতে ফিজিক্স বা কেমিষ্ট্ৰিটো আমাৰ ক্লাছেছ দিয়া আছে চ' ইয়াতে চাব পাৰা ফল্ডাৰ ৱাইজ গোটেইখিনি বস্তু দিয়া আছে যাৰ ফলত তোমালোকে প্ৰত্যেকটো বস্তু ষ্টেপ বাই ষ্টেপ পাই যাবা লাইক কেমিষ্ট্ৰি আছে কেমিষ্ট্ৰি ইন্ট্ৰডাকশ্যন তাৰে পিছত আছে কেমিষ্ট্ৰি ক্লাছ 11 কেমিষ্ট্ৰি ক্লাছ 12 তাৰে পিছত আছে ফিজিক্স ক্লাছ 11 ফিজিক্স ক্লাছ 12 চ' এনেকুৱা ধৰণে পাই যাবা ফল্ডাৰ ৱাইজ গোটেইখিনি বস্তু দিয়া আছে যিমানখিনি ষ্টুডেণ্টে এনৰোল কৰা নাই সকলোৱে এনৰোলমেণ্ট কৰি ল'বা কাৰণ নেক্সট লেভেল ভেলু পাবা তোমালোকক যিখিনি ষ্টুডেণ্টে পঢ়াই আছে তেওঁলোকে নিজে বৰ্তমান সময়ত AEC বা JECৰ দৰে টপ লেভেল কলেজত পঢ়ি আছে তেওঁলোকৰ পৰা গাইডেন্স পাবা চ' এনৰোল কৰি ল'ব পাৰা যিখিনি ষ্টুডেণ্টক AEC বা JECৰ দৰে টপ লেভেল কলেজ এখন লাগে চ' ইয়াৰ পিছত মই আৰু নেক্সট এপ্লিকেশ্যন প্ৰচেছলৈ আগবাঢ়ো ইয়াতে চাব পাৰা এপ্লিকেশ্যন ফৰ্ম ইয়াতে পোনপ্ৰথমতে আছে বিটেক চ' ইয়াতে বিটেকটো তোমালোকৰ বিটেকে হৈ থাকিব এইটো এডিট কৰিব নালাগে নেম অফ দ্য কেণ্ডিডেট এইটো যিটো আছে নেম অফ দ্য কেণ্ডিডেট এইটো তোমালোকে এডিট কৰিব নালাগে এইটো তোমালোকৰ সেম আহিব তো ইয়াৰ পিছত আমাৰ ইম্পৰ্টেণ্ট পইণ্ট আহিব যে পোনপ্ৰথমতে দিব লাগিব আমি ফাদাৰ নেমটো দি দিবা তাৰপিছত দিব লাগিব মাদাৰ নেম ডেট অফ বাৰ্থ এইটো ভুল নকৰিবা বহুতে ডেট অফ বাৰ্থটো ভুল কৰে ভাবে যে ডেট অফ বাৰ্থটো কি আছে মই এইটো দিলে হৈ যাব বাট তেনেকুৱা নহয় ডেট অফ বাৰ্থটো তোমালোকৰ বহুত বেছি চাই কাৰণ চাবা ডেট অফ বাৰ্থটো কেনেকৈ চাই মই অলপমান ৰিয়েল লাইফ এক্সাম্পল দিওঁ তোমালোকৰ ডেট অফ বাৰ্থটো চাব ক্লাছ 11ৰ ক্লাছ 10ৰ মাৰ্কশ্বিটখন চাব ক্লাছ 10ৰ তোমালোকৰ এডমিট কাৰ্ডত ডেট অফ বাৰ্থ কি আছে চাব তাৰে পিছত এপ্লিকেশ্যন ফৰ্মখনত কি ডেট অফ বাৰ্থ আছে এইখিনি চাব একেবাৰে ভুল নকৰিবা বহুতো কম্পিউটাৰৰ দোকানত গৈ কৰিব যায় কম্পিউটাৰৰ দোকানত কৰিবলৈ গ'লে কি হয় যে ডেট অফ বাৰ্থটো মানে ভুল হৈ যায় কেতিয়াবা আৰু ভুল হোৱাৰ ফলত বিভিন্ন ধৰণৰ ইছ্যু আহি যায় চ' ইয়াৰ পিছত নেক্সট আছে তোমালোকে চাব পাৰা এজ অফ দ্য ফাৰ্ষ্ট আগষ্ট 2024 বৰ্ষৰ আগষ্ট মাহৰ 1 তাৰিখৰ পৰা বেছ কৰি 1 তাৰিখৰ পৰা তোমালোকৰ আজিলৈ কিমান বয়স হ'ল সেইখিনি তোমালোকে এইটো লিখিব লাগিব নেক্সট আছে এক্সাম চেণ্টাৰটো তোমালোকে ইয়াতে সিলেক্ট কৰা অপশ্যন পাবা মই তোমালোকক প্ৰেক্টিকেলি কৰি দেখুৱাই দিম তাৰপিছত জেণ্ডাৰ থাকিলে তোমালোকে ইয়াতে মেল ফিমেল জাষ্ট যিটো জেণ্ডাৰ সেইটো দিবা আৰু ইয়াতে আহিব আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম যদি তোমালোকে পাৰ্মানেণ্ট ৰেচিডেন্স হয় অসমৰ দেন তোমালোকে ইয়াতে ইয়েছ বাটনটোত ক্লিক কৰি দিবা তাৰপিছত নেক্সট আহিব এড্ৰেছ ফৰ কমিউনিকেশ্যন এড্ৰেছ তোমালোকৰ কমিউনিকেশ্যনৰ কাৰণে দিব লাগিব এড্ৰেছ লাইন 1ত তোমালোকে নিজৰ ডিষ্ট্ৰিক্ট দিব পাৰা এড্ৰেছ লাইনটোত তোমালোকে নিজৰ পোষ্ট অফিচ দিব পাৰা এড্ৰেছ লাইনটোত তোমালোকে নিজৰ ভিলেজ বা টাউনৰ কথা দিব পাৰা তাৰপিছত পিন কোডটো দি দিবা তাৰপিছত দি দিবা চিটি তাৰপিছত ডিষ্ট্ৰিক্ট সিলেক্ট কৰিবা তাৰপিছত ষ্টেট সিলেক্ট কৰিবা তাৰপিছত নেশ্যনেলিটি সিলেক্ট কৰিবা চ' এইখিনি বস্তু তোমালোকৰ হোৱাৰ পিছত নেক্সট তোমালোকে পেজটো অকণমান স্ক্ৰল ডাউন কৰিবা এইখিনি মই প্ৰেক্টিকেলি কৰি দেখুৱাই দিম জাষ্ট মই তোমালোকক অভাৰভিউ দিছোঁ যাতে তোমালোকে খৰধৰকৈ একো ভুল নকৰা
ভুল কৰিলে আৰু পাছত মোকে সুধিবা যে দাদা এইটো ভুল হ'ল কি কৰোঁ চ' সেইবাবে কৈছোঁ নেক্সট আছে চিটি চ' চিটিত তোমালোকৰ পোনপ্ৰথমতে নিজৰ নিজৰ চিটিটো দি দিবা জাষ্ট যি হয় তাৰপিছত ডিষ্ট্ৰিক্ট দিবা ষ্টেট দিবা নেশ্যনেলিটি দিবা এইখিনি ক'লোৱে তাৰপিছত এছ টি ডি কোডটো দিবা এছ টি ডি কোডটো তোমালোকৰ +91 হ'ব যিটো আমাৰ ষ্টেটৰ হয় তাৰে পিছত আছে তোমালোকৰ টেলিকম নাম্বাৰত তোমালোকৰ নিজৰ নিজৰ মোবাইল নাম্বাৰটো দি দিবা এই দুটা বস্তু নিদিলেও একো ইছ্যু নাই এছ টি ডি নাম্বাৰ এণ্ড টেলিকম নাম্বাৰ এই দুটা যদি নিদিয়াও একো ইছ্যু নাই কাৰণ এইখিনি বস্তু কেনেকুৱা হৈ থাকে এছ টি ডি এণ্ড টেলিকম নাম্বাৰৰ আগত ইয়াতে ষ্টাৰ মাৰ্ক নাই যিখিনি বস্তুৰ আগত ইয়াতে ৰেড ষ্টাৰ মাৰ্ক আছে সেইটো বস্তু অৰ্থাৎ ফিল কৰিব লাগিব কম্পালচৰি যিখিনি বস্তুৰ আগত ৰেড ষ্টাৰ মাৰ্ক নাই দেন সেইখিনি বস্তু ফিল আপ নকৰিলেও একো ইছ্যু নাই চ' এছ টি ডি কোড এণ্ড টেলিকম নাম্বাৰ এই দুটা নিদিলেও একো নহয় যদি দিব বিচাৰা দেন দিব পাৰা আৰু তোমালোকৰ নিজৰ কথা তো ইয়াৰ পিছত নেক্সট আহিব কেটেগৰী চ' সকলোৰে যিহেতু কেটেগৰী হয় কাৰোবাৰ কিবা জাষ্ট যিটো কেটেগৰীৰ পৰা বিলং কৰা সেই কেটেগৰীটো ইয়াতে তোমালোকে চিলেক্ট কৰিবা আৰু যদিহে তোমালোকৰ কিবা স্পেচিয়েল কেটেগৰী লাগে থাকে লাইক মৰাণ কটা মটক কটা টাই আহোম এনেকুৱা ধৰণৰ কটা দেন ইয়াতে তোমালোকে চিলেক্ট কৰি দিব পাৰা আৰু ইয়াতে তোমালোকে যদি ই ডাব্লিউ এছ হয় দেন ই ডাব্লিউ এছ ইয়েছ ন জাষ্ট যিটো হয় সেইটো চিলেক্ট কৰিব পাৰা এইখিনি বস্তু এনেকুৱা ধৰণে থাকে ইয়াত বেছি ইয়াতে একো টান মানে বস্তু নাথাকে চিম্পল বস্তু থাকে এইখিনি বস্তু সকলোৱে জানে বাট তোমালোকৰ মাজত যিখিনি বহুতে অৰ্থাৎ বিগিনাৰ ষ্টুডেণ্ট তেওঁলোকে এইখিনি বস্তু নাজানিব পাৰে সেইবাবে কৈ দিছোঁ চ' ইয়াতে তোমালোকৰ থাকিব হেভ ইউ পাছড ইয়'ৰ কোৱালিফাইং এক্সামিনেশ্যন উইদাউট গ্ৰেছ মাৰ্ক যদি তুমি পাছ কৰিছা গ্ৰেছ মাৰ্ক নথকাকৈ দেন তোমালোকে ইয়াতে ইয়েছ ক্লিক কৰিবা আৰু যদিহে কৰা নাই দেন তোমালোকে নোট ক্লিক কৰিবা আৰু যদিহে তোমালোকে এইবাৰ এইচএছ এক্সামিনেশ্যন দিছা ৰিজাল্ট পোৱা নাই দেন তোমালোকে ৰিজাল্ট ৱেটেড এইটোত ক্লিক কৰি দিবা এইখিনি বস্তু কৰি দিলে তোমালোকৰ হৈ যাব একো ইছ্যু নাথাকে তাৰে পিছত আহিব আৰ ইউ ডিগ্ৰী হোল্ডাৰ যদি তোমালোকৰ BSc আগতে পাছ আউট কৰি থৈছা দেন তোমালোকে ইয়েছত ক্লিক কৰিবা যদি নকৰা নাই দেন নোট ক্লিক কৰি দিলে একো ইছ্যু নাই তাৰে পিছত নেক্সট আহিব হেভ ইউ ষ্টাডিং ফ্ৰম ক্লাছ 10 to 10 অৰ্থাৎ ক্লাছ 8 to 10 ইন গভাৰ্ণমেণ্ট স্কুল যদি তোমালোকে ক্লাছ 8ৰ পৰা 10লৈ সেবাৰ আণ্ডাৰত গভাৰ্ণমেণ্ট স্কুলত পঢ়িছা দেন তোমালোকে ইয়াতে ইয়েছ বাটনটোত ক্লিক কৰি দিবা বা যদিও তোমালোকে ক্লাছ 11 and 12ৰ ষ্টেট গভাৰ্ণমেণ্টৰ অৰ্থাৎ গভাৰ্ণমেণ্ট কলেজৰ পৰা পঢ়িছা AHSSCৰ আণ্ডাৰত দেন তোমালোকে ইয়েছত কৰিবা যদি কৰা নাই দেন নোট ক্লিক কৰি দিবা এইটো একো ইছ্যু নাই চ' ইয়াৰ পিছত নেক্সট থাকিব তোমালোকৰ ইনষ্ট্ৰাকশ্যন ফৰ ফটোগ্ৰাফ চ' ইয়াতে তোমালোকে ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ আপলোড কৰিব লাগিব বাকী তোমালোকৰ যি এইচএছ পাছৰ চাৰ্টিফিকেট মাৰ্কশ্বিট এইবিলাক এতিয়া আপলোড কৰিব নালাগে এট দ্য টাইম অফ কাউন্সেলিং আপলোড কৰিব লাগিব যিখিনি ষ্টুডেণ্টে আমাৰ পৰা ক্ৰেছ কৰ্চ এনৰলমেণ্ট কৰে তেওঁলোকক এট দ্য টাইম অফ এডমিশ্যন কাউন্সেলিং প্ৰত্যেকটো বস্তুতে হেল্প কৰা যাব একো ইছ্যু ল'ব নালাগে একো টেনশ্যন ল'ব নালাগে বিন্দাছ এপ্লাই কৰিবা কিবা ভুল হ'লে বা কিবা হেৰি হ'লে কিন্তু অৰ্থাৎ এডিট কৰিব নোৱাৰা সেইটো বস্তু মনত ৰাখিবা সেইটো বস্তু ব্ৰেইনত ৰাখি তোমালোকে এপ্লাই কৰিবা মানে বহুতে ভাবে যে পাছত এডিট কৰি দিম সেইটো বস্তু তেনেকুৱা নহয় ইয়াতে কোনো কাৰেকশ্যন ফৰ্ম চিষ্টেম নহয় সেইবিলাক নিটৰ দৰে নহয় আমাৰ অসমত এবাৰ ওৱান টাইম কৰিবা ওৱান টাইম এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিবা হ'লে হ'ল নহ'লে বাদ দিয়া সেনেকুৱা বস্তু তো ইয়াতে ইনষ্ট্ৰাকশ্যন দিছে ফটো চাইজ ফটোগ্ৰাফ তোমালোকৰ মিনিমাম ইয়াতে তোমালোকে চাব পাৰা ফটোগ্ৰাফ তোমালোকৰ চাইজ দিয়া আছে 250 পিক্সেল to 320 পিক্সেল অৰ্থাৎ হাইট এণ্ড দীঘল আৰু বহলটো ইয়াতে দিয়া আছে এইখিনি মতে তোমালোকে দিব লাগিব আৰু তোমালোকৰ ছিগনেচাৰৰ চাইজটো দিয়া আছে মিনিমাম 30 KB হ'ব লাগিব আৰু মিনিমাম 35 KB হ'ব লাগিব এইখিনি তোমালোকে নিজৰ গুগলৰ ব্ৰাউজাৰত যদি গৈ পেলাই টাইপ কৰা মই চিম্পলি তোমালোকক দেখুৱাই দিওঁ এইখন আমাৰ ক্লাছ ৰুটিন হয় মই তোমালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ বহুতে সুধি থাকে ক্লাছ ৰুটিনখন চ' চাই ল'বা বহুখিনি বেছি ক্লাছ হৈ আছে ইন ফিউচাৰ দেৰিকৈ ক্লাছ ল'লে একো প্ৰফিট নাই চ' ইয়াতে মই যদি তোমালোকে গুগলত গৈ চিম্পলি টাইপ কৰা ফটো চাইজ ৰিডিউচাৰ দেন তোমালোকে ইয়াতে বহুখিনি ৱেবছাইট পাই যাবা চ' ইয়াতে তোমালোকে যিকোনো এটা ৱেবছাইটত গৈ চিম্পলি যদি ফটোটো আপলোড কৰি দিয়া তেন তোমালোকে তেতিয়া হৈ যাব আদাৰৱাইজ তোমালোকৰ ওচৰত যদি ফটোশ্বপ আছে তেন তোমালোকে ফটোশ্বপতো কৰিব পাৰা ডিপেণ্ড কৰিব তোমালোকৰ ক'ত কি আছে তাৰপিছত আহিব কেণ্ডিডেট ডিক্লাৰেশ্যন ইয়াতে তোমালোক যিখিনি ষ্টুডেণ্টে এইটো ষ্টেজলৈ অহাৰ পিছত তোমালোকে ইয়াতে টিক মাৰ্ক এটা দিব লাগিব টিক মাৰ্কটো দি পেলাই তোমালোকৰ ইয়াতে ছাবমিট বাটনটোত ক্লিক কৰি দিলে তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন ছাকচেছফুলি ছাবমিট হৈ যাব আৰু তাৰপিছত তোমালোকে নেক্সট ষ্টেপটো কৰিব পাৰিবা চ' এইখিনিলৈ যিখিনি ষ্টুডেণ্টে চাই আছা তোমালোকক মই বাকী প্ৰচেছখিনি প্ৰেক্টিকেলি অকণমান কৰি দেখুৱাই দিওঁ মই কেনেকুৱা ধৰণে ফিল আপ কৰোঁ চ' ইয়াতে এইখিনি এনেকুৱা ধৰণে থাকিব
তাৰপিছত আহিব এণ্টাৰ পে'মেণ্ট ডিটেইলছখিনি ফিল কৰিব লাগিব। তাৰপিছত ভেৰিফাই পে'মেণ্ট ডিটেইলছ, তাৰপিছত আহিব কমপ্লিট পে'মেণ্ট, তাৰপিছত আহিব প্ৰিণ্ট ৰিচিপ্ট। এই যিখন প্ৰিণ্ট ৰিচিপ্ট আছে এই প্ৰিণ্ট ৰিচিপ্টখন আহোঁতে তোমালোকৰ দেৰি হ'ব পাৰে, অৰ্থাৎ তোমালোকৰ 48 to মিনিমাম 72 আৱাৰ্ছৰ টাইম লাগে। আৰু তোমালোকে ট্ৰাই কৰিবা সদায় বেংক অ'পেন টাইমত পে'মেণ্ট কৰিবলৈ। বহুখিনি ষ্টুডেণ্টে এইটো ভুল কৰে, যাৰ ফলত তেওঁলোকৰ এডমিট কাৰ্ড অহাৰ ক্ষেত্ৰত বা যিখন পে'মেণ্ট ৰিচিপ্ট থাকে সেইখন অহাতে বহুত দেৰি হৈ যায়। চ' এইটো ভুল তোমালোকে কেতিয়াও নকৰিবা। ভিডিঅ'টো যিখিনি ষ্টুডেণ্টে এতিয়ালৈ চাই আছা তোমালোকৰ এইটো প্ৰব্লেম নহয় যে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিলে এপ্লিকেশ্যন ফৰ্মেই নাই, তেনেকুৱা প্ৰব্লেম তোমালোকৰ লগত মই হ'ব নিদিওঁ। ভালদৰে তোমালোকে চাই থকা ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ। পে'মেণ্ট কৰাৰ সময়ত তোমালোকে এটা বস্তু মনত ৰাখিবা, সদায় তোমালোকে বেংক অ'পেন টাইমত পে'মেণ্ট কৰিবা। অৰ্থাৎ বেংক অ'পেন টাইম মানে কেনেকুৱা, ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ কৰি পাৰিলে দুপৰীয়া প্ৰায় 1 মান বজাৰ ভিতৰতে পে'মেণ্টটো কৰিবলৈ ট্ৰাই কৰিবা। তেতিয়া তোমালোকৰ বেংক ছেটেলমেণ্ট ডিউৰেশ্যনটো সহজ হয়, অৰ্থাৎ পে'মেণ্টটো বেছি ফাষ্ট হয় বা পে'মেণ্টটো অতি সোনকালে এপ্ৰুভ হৈ যায় আৰু তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখনো বেছি সোনকালে ওলাই আহে। যিমান দেৰি হ'ব তোমালোকৰ সিমান নিজৰে টেনশ্যন হৈ থাকিব। চ' এইটো ভুল বহুতেই কৰে বা ইউটিউববিলাক ভিডিঅ' যিমানখিনি মানুহে বনায় তেওঁলোকে নকয়, বাট মই তোমালোকৰ সুবিধাৰ্থে বস্তুখিনি কৈ দিলোঁ। চ' ইয়াতে তোমালোকে চাব পাৰা, ইয়াতে তোমালোকৰ পোনপ্ৰথমতে দিব লাগিব এণ্টাৰ পে'মেণ্ট ডিটেইলছ। চ' পে'মেণ্ট ডিটেইলছত পোনপ্ৰথমতে এপ্লিকেণ্ট নেম দিব লাগিব। এপ্লিকেণ্ট নেমত মই যাৰ নামত এপ্লাই কৰিছোঁ তেওঁৰ নামটো মই দি দিলোঁ। তাৰে পিছত আহিব ডেট অফ বাৰ্থ অৰ্থাৎ জন্ম কেতিয়া হৈছিল। চ' ইয়াতে মই টাইপ কৰি দিলোঁ। তাৰপিছত আহিব কেণ্ডিডেট নেম কোনে, অৰ্থাৎ কেণ্ডিডেট কোন, এই এক্সামটো বহিব কোনে। চ' মই ইয়াতে দি দিলোঁ। তাৰপিছত দিব লাগিব দেউতাকৰ নাম। তাৰে পিছত দিব লাগিব মোবাইল নাম্বাৰটো ইয়াতে মই দি দিলোঁ। তাৰপিছত দিব লাগিব ইমেইল আইডিটো মই ইয়াতে দি দিলোঁ। চ' তাৰে পিছত এইবাৰ ফিজটো অকণমান ইনক্ৰিজ কৰিছে, ইয়াতে তোমালোকে চাব পাৰা। আৰু ইয়াৰে আগৰবাৰ ফিজ আছিল 1000 rupees, বাট এইবাৰ 100 rupees ইনক্ৰিজ কৰিছে। চ' যিখিনি ষ্টুডেণ্টে এতিয়ালৈ আমাৰ ক্ৰেছ কৰ্চ লোৱা নাই, ক্ৰেছ কৰ্চটো এপ্লিকেশ্যন ফিজতকৈ বহুখিনি কম প্ৰাইজতে পাই আছা। এতিয়ালৈ যদি এনৰলমেণ্ট কৰা নাই, তোমালোক যদি চিৰিয়াছ হয়, ষ্টেট গভৰ্ণমেণ্ট এখন ভাল ইঞ্জিনিয়াৰিং কলেজত চিট ল'বলৈ মন আছে, প্ৰপাৰ এটা গাইডেন্স লাগে, ৰোডমেপ লাগে, দেন আমাৰ ক্ৰেছ কৰ্চ এনৰলমেণ্ট কৰি ল'বা। এপ্লিকেশ্যন ফিজে 1100 টকা হয় আৰু আমাৰ কোৰ্চৰ প্ৰাইচ হয় 999 rupees, যিটো তোমালোকে অনাগত 4 মাহ 5 মাহৰ বাবে চলিব। চ' ডেটছ তোমালোকে ভাবিব পাৰা কিমানখিনি হয়। চ' ৰিমাৰ্কত ইয়াতে তোমালোকে একো নিদিলে কৈছোঁ না। আৰু এণ্টাৰ ইয়ৰ ডিটেইলছত তোমালোকে ইয়াতে নিজৰ নামটো বহুৱাই দিবা, তাৰপিছত মোবাইল নাম্বাৰ দি দিবা, ডেট অফ বাৰ্থ দি দিবা, ইমেইল আইডি দিবা। তাৰপিছত আই হেভ ৰিড এণ্ড এগ্ৰিড এইটো বাটনটো ক্লিক কৰি পেলাই ইয়াতে কেপচাৰটো যেনেকুৱা ধৰণে আছে ছেইম কেপচাৰটো ইয়াতে তোমালোকে এণ্টাৰ কৰি দিবা আৰু পাছত নেক্সট বাটনটোত ক্লিক কৰি দিবা। চ' পোনপ্ৰথমতে মই এইখিনি বস্তু অলপমান ফিল আপ কৰি লওঁ, তাৰপিছত তোমালোকক নেক্সট এণ্টাৰ পে'মেণ্ট ডিটেইলছত আমি লগ পাম। চ' এইখিনি বস্তু এণ্টাৰ কৰাৰ পিছত তোমালোকে যেতিয়া যিটো বস্তু ফিল হৈ যাব, সেইটো বস্তু হঠাৎ ফুলফিল কৰাৰ পিছত ইয়াতে তোমালোকে চিলেক্ট পেয়াৰ বা যিটো আহে সেইটোত গ্ৰীণ টিক আহি যাব, ইয়াতে তোমালোকে চাব পাৰা। আৰু কিছুমান বস্তু হয়তো এই ভিডিঅ'টো বনোৱাৰ পিছত চেঞ্জেছ হৈ যাব পাৰে, লাইক ইয়াতে তোমালোকৰ কিছুমান নতুন বস্তু এড হৈ থাকিব পাৰে, কাৰণ এপ্লিকেশ্যন ফৰ্মখন যিদিনা দিয়ে তাৰে 3-4 দিন পিছত আৰু নতুন বস্তু ইয়াতে চেঞ্জেছ কৰি থাকে। চ' তোমালোকে যদি কিবা নতুন বস্তু এড হৈ যায় সেইখিনি গমেই পাই যাবা। ইয়াৰ পিছত নেক্সট ইয়াতে তোমালোকে বেলেগ একো কৰিব লগা নাই, নেক্সট বাটনটো ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত ইয়াতে মাল্টিপল পে'মেণ্ট গেটৱে খোল খাব। ইয়াতে তোমালোকে চাব পাৰা SBIৰ যদি কাৰোবাৰ ওচৰত একাউণ্ট আছে, দেন SBIত ক্লিক কৰি পেলাই দিব পাৰা। আৰু SBIতে পে'মেণ্ট কৰিলে 11 টকা বেছি চাৰ্জ লাগিব, আদাৰ বেংকত 17 টকা বেছি লাগিব। বাট ইয়াতে তোমালোকৰ বাবে এটা ইজিয়েষ্ট ৱে আছে, যিখিনি ষ্টুডেণ্টে বা যিখিনি মানুহৰ ওচৰত UPI আছে, দেন UPIতে তোমালোকে 0 চাৰ্জতো পে'মেণ্ট কৰিব পাৰিবা। ইয়াতে UPIত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত পে'মেণ্ট পেজটো আৰু এবাৰ লোডেড হ'ব। আৰু ইয়াতে তোমালোকৰ QR কোডটো চিলেক্ট কৰিলে মোৰ হিচাপত QR কোডটো বেছি ইজিয়েষ্ট হয়। VPAতকৈ মই ভাবোঁ QR কোডটো বেছি ইজি হয়। যিখিনি মানুহে পে'মেণ্ট কৰিব বিচাৰা তেনে QR কোডটো স্কেন কৰি পে'মেণ্ট কৰি দিবা। পে'মেণ্ট কৰি দিয়াৰ লগে লগে ইয়াতে কমপ্লিট পে'মেণ্ট ষ্টেটাছ আহি যাব আৰু তাৰ পিছত ৰিচিপ্টখন প্ৰিণ্ট কৰি ল'লে হৈ যাব। চ' মই ইয়াতে পে'মেণ্ট কৰা প্ৰচেছখিনি মই দেখুৱাব নোৱাৰোঁ, মই পে'মেণ্টটো কৰি লওঁ, তাৰে পিছত নেক্সট পেজত লগ পাম। কাৰণ পে'মেণ্ট কৰাৰ সময়ত অৰ্থাৎ এইটো যিটো পেজ আছে এই পেজটো ব্লেংক হৈ যাব, তাৰে পিছত এই ইয়াতে স্ক্ৰীণ ৰেকৰ্ডিং পচিবলে নহয়। চ' সেইবাবে আৰু মই পে'মেণ্টটো কৰিলে নেক্সট পেজত লগ পাম। চ' ফাইনেলি পে'মেণ্টটো আমাৰ ছাকচেছফুল হৈ গ'ল। পে'মেণ্টটো ছাকচেছফুল হোৱাৰ পিছত ইয়াতে লিখা আহি আছে, আফটাৰ ছাকচেছফুল অনলাইন পে'মেণ্ট প্লিজ টেক এ প্ৰিণ্ট আউট অফ
অনলাইন এপ্লিকেশ্যন ফৰ্ম চ' ইয়াতে তোমালোকে প্ৰিণ্ট আউট যিখন আছে সেই প্ৰিণ্ট আউট ফৰ্ম যিখন ফৰ্ম ওলাব এপ্লিকেশ্যন ফৰ্ম সেইখন তোমালোকে নিজৰ ওচৰত প্ৰিণ্ট আউট কৰি ৰাখি থৈ দিবা পাৰিলে 3-4 কপিমান প্ৰিণ্ট আউট কৰি ৰাখি থৈ দিবা কাৰণ তেতিয়া তোমালোকৰ ইন ফিউচাৰ লাগিলে প্ৰয়োজন হ'লে পাই যাবা আৰু ইয়াতে তোমালোকে চাব পাৰা ইয়াতে পে'মেণ্ট ষ্টেটাছটো পেণ্ডিং দেখুৱাই দি আছে বাট মই পে'মেণ্ট অলৰেডি কৰিছোঁ এতিয়া বহুতৰে মনত আহিব পাৰে যদি পে'মেণ্ট কৰিছা বা পে'মেণ্ট কৰিছোঁ দেন ইয়াৰ পিছতো পে'মেণ্ট ষ্টেটাছ কিয় পেণ্ডিং দেখুৱাই আছে চ' ইয়াৰে এটা ৰিজন আছে ইয়াতে তোমালোকে চাব পাৰা মই যদিহে তোমালোকক দেখুৱাই দিওঁ ভালদৰে ইয়াতে তোমালোকৰ লিখা আহি আছে পে'মেণ্ট ষ্টেটাছ উইল বি ছাকচেছফুল আফটাৰ 1 to 2 days অৰ্থাৎ আজি পে'মেণ্ট কৰাৰ পিছত ধৰি লোৱা অলমষ্ট মাৰ্চ মাহৰ 16-17 তাৰিখ মানে পে'মেণ্টটো ছাকচেছফুল হৈ যাব চ' এইটো ছেইম প্ৰচেছ ফ'ল' কৰি তোমালোকে অনলাইন এপ্লাইটো কৰিব পাৰা নিজৰ ঘৰতে বহি আৰু এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰাৰ বাবে 2 দিন পিছত তোমালোকে নিজে এবাৰ লগ ইন কৰি চাবা তাতে পাই যাবা চ' যিখিনি ষ্টুডেণ্টে এতিয়ালৈ আমাৰ ক্ৰেছ কৰ্চ এনৰলমেণ্ট কৰা নাই মেক শ্যোৰ তোমালোক সকলোৱে আমাৰ ক্ৰেছ কৰ্চটো এনৰলমেণ্ট কৰি থবা কাৰণ আমাৰ ক্ৰেছ কৰ্চৰ ভিতৰত নেক্সট লেভেল ভেলু আমাৰ ফালৰ পৰা প্ৰভাইড কৰি থকা হৈছে চ' যিখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই নেক্সট অৰ্থাৎ অতি সোনকালে এনৰলমেণ্ট কৰি ল'বা আদাৰৱাইজ তোমালোকে বহুখিনি বস্তু মিছ কৰি যাবা চ' আজিলৈ মানে জয় আই অসম